নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল NKB5668 সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে UDICE Plus 2025-26 এৰৰ ইন লগইন। UDICE Plusত এটা নতুন প্ৰব্লেম আহিছে, সেইটো হৈছে লগইন প্ৰব্লেম। আপোনালোকে ইতিমধ্যে হয়তো বহুতে এই প্ৰব্লেমটো ফেচ কৰিছে। তৎক্ষণাত যদি আপোনালোকে এই ডাটাসমূহ আপডেট নকৰে বা পাছৱৰ্ডটো যদি আপোনালোকে আপডেট নকৰে, তেতিয়াহ'লে আপোনালোকৰ UDICEটো লক হৈ যাব। পিছৰ পৰ্যায়ত আপোনালোকে নিজে সেই প্ৰব্লেমটো সলভ কৰিব নোৱাৰিব। তাৰ কাৰণে আপোনালোকে ব্লক লেভেলৰ ইউজাৰ আইডিৰ সহায় ল'ব লাগিব বা ব্লক লেভেলত আপোনালোকে জনাব লাগিব। গতিকে লগইন এৰৰ কেনেকৈ শুদ্ধ কৰিব পাৰি আৰু পাছৱৰ্ড কেনেকৈ আপডেট কৰিব পাৰি এই বিষয়ে আলোচনা কৰিবৰ কাৰণে আজি এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিওৱা হৈছে। আপোনালোকে যেতিয়া প্ৰথমতে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই লগইন কৰিবলৈ যাব, তেতিয়া আপোনালোকে ইয়াত মেছেজ এটা দেখিছে। ফাৰ্ষ্ট টাইম যেতিয়া ইনকাৰেক্ট ইউজাৰ আইডি বা পাছৱৰ্ড দিব, তেতিয়াহ'লে ইয়াত এটা মেছেজ দেখিছে, incorrect username or password, user ID will be locked after 6 invalid attempts, 5 attempts remaining. মানে ইতিমধ্যে আপোনালোকে এটা এটেম্প কৰিলে ৰং এণ্ট্ৰি যি পাছৱৰ্ড বা ইউজাৰ আইডি যদি ৰং এণ্ট্ৰি কৰি পেলাই লগইন কৰে, তেতিয়াহ'লে এনেকৈ যদি আপোনালোকে মেক্সিমাম 6টা ইনভেলিড ইনপুট দিয়ে, তেতিয়াহ'লে আৰু এই ইনপুট দি পেলাই যেতিয়া লগইন কৰিবলৈ যাব ৰং ইনপুট দি পেলাই, তেতিয়াহ'লে আপোনালোকৰ ডাইচটো লক হৈ যাব। গতিকে পিছৰ পৰ্যায়ত আপোনালোকে নিজে এই লকটো খুলিব নোৱাৰিব। তাৰ কাৰণে ব্লক MIS বা ব্লক লেভেল ইউজাৰ আইডি সহায় ল'ব লাগিব। আৰু এটা প্ৰব্লেম আহিব পাৰে আপোনালোকৰ, হয়তো এনেকুৱা এটা এলাৰ্ট মেছেজ আপোনালোকে হয়তো দেখিব পাব পাৰে। এনেকুৱা এলাৰ্ট মেছেজ লিখা আছে, ইয়ৰ পাছৱৰ্ড নিড টু বি চেঞ্জ /আপডেটেড ৰিছেট। ইয়াতে দিয়া আছে পচিবল ৰিজন, ইউ হেভ নট চেঞ্জ ইয়ৰ পাছৱৰ্ড ইন লাষ্ট 180 days. You haven't changed the default password received via SMS or email after first login. গতিকে ইয়াতে আপোনালোকে গমেই পাইছে যে যদিহে আপোনালোকে 180 ডেজৰ ভিতৰত আপোনালোকে যদি পাছৱৰ্ডটো চেঞ্জ নকৰে, তেতিয়াহ'লে আফটাৰ 180 days তেতিয়াহ'লে সেই পাছৱৰ্ডটো ইনভেলিড হৈ যাব। আৰু আপোনালোকে যিটো ডিফল্ট পাছৱৰ্ড আপোনালোকে ৰিচিভ কৰিছে বা আপোনালোকৰ যেতিয়া ব্লক লেভেল ইউজাৰ আইডিৰ পৰা পাছৱৰ্ডটো ৰিছেট কৰি দিয়া হয়, তেতিয়া আপোনালোকৰ যিটো মেছেজ যায় বা ইমেইল আইডিত যিটো আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড ৰিচিভ কৰে, সেই পাছৱৰ্ডটো যদি চেঞ্জ নকৰে, তেতিয়াহ'লে এই প্ৰব্লেমটো হ'ব পাৰে। গতিকে এইটো কেনেধৰণে কৰিব লাগিব এইখিনি কথা আলোচনা কৰিম। ইয়াতে লিখা আছে, প্লিজ লগ ইন টু দি স্কুল ডাইৰেক্টৰী মেনেজমেণ্ট মডিউল উইথ এক্সিষ্টিং পাছৱৰ্ড টু ৰিছেট ইয়ৰ পাছৱৰ্ড। তো পাছৱৰ্ড কেনেকৈ ৰিছেট কৰিব লাগিব সেইটো কথা আমি ইয়াতে জনাম। গতিকে মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মোৰ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেল NKB5668 আপোনালোকে ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। তো এতিয়া আৰম্ভ কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ শেষৰ ফালে এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক জনোৱা হৈছে। যেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ এৰৰ মেছেজ আহিছে বা এৰৰ মেছেজ যেতিয়া দেখিব বা আপোনালোকে এৰৰ মেছেজ দেখাৰ আগতেও এই যদি কামখিনি কৰি লয়, তেতিয়াহ'লে আপোনালোকৰ আগন্তুক যি সমস্যা আছে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যিটো UDICE পৰ্টেলত যাব, UDICE পৰ্টেলত গৈ আপোনালোকে ইয়াতে লগইন ফৰ অল মডিউলত যেতিয়া ক্লিক কৰিব, অল মডিউলত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেট আছাম চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে ফাৰ্ষ্ট যিটো লগইন আছে, লগইন ফৰ স্কুল ডাইৰেক্টৰী অৰ ইউজাৰ মেনেজমেণ্ট, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে যিটো আপোনালোকৰ পাছৱৰ্ড আছে, এক্সিষ্টিং পাছৱৰ্ড যিটো বাই ডিফল্ট আপোনালোকে মেছেজত পাইছিলে, সেই পাছৱৰ্ডটো দি পেলাই লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত আপোনালোকে এই স্ক্ৰীনখন দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ যিটো অল্ড পাছৱৰ্ড, যিটো পাছৱৰ্ড দি পেলাই আপোনালোকে লগইন কৰিলে সেই পাছৱৰ্ডটো দিব লাগিব। তাৰপিছত নিউ পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব। আৰু পাছৱৰ্ডটো ক্ৰিয়েট কৰোঁতে চাব লাগিব যাতে আপোনালোকে কেপিটেল লেটাৰ, স্মল লেটাৰ, স্পেচিয়েল কেৰেক্টাৰ আৰু নাম্বাৰ দিয়ে। আৰু মিনিমাম চাইজ অফ দি পাছৱৰ্ড শুড বি 8 characters। ইয়াতে আপোনালোকৰ যিটো প্ৰাইভেচি পলিচি আছে, ইয়াতে আপোনালোকে দেখিব পাব মিনিমাম 8 characters লওঁ, এটলিষ্ট ওৱান এলফাবেট A to Z or A to Z, কেপিটেল লেটাৰ A to Z দিব লাগিব বা স্মল লেটাৰ দিব লাগিব। এটলিষ্ট ওৱান নিউমাৰিক ভেলু 0 to 9, এটলিষ্ট ওৱান স্পেচিয়েল কেৰেক্টাৰ আপোনালোকে গমেই পায়, $# %। তাৰপিছত আছে শুড নট বি চেম এজ অল্ড পাছৱৰ্ড, যিটো পুৰণা পাছৱৰ্ড আছে সেইটোৰ লগত একে হ'ব নালাগিব। আৰু
সেই পাছৱৰ্ডটোত এটলিষ্ট 1 কেপিটেল লেটাৰ্ছ থাকিব লাগিব গতিকে এইটো সাবমিট কৰাৰ পিছত ইয়াতে ওল্ড পাছৱৰ্ড দিব নিউ পাছৱৰ্ডটো সাবমিট কৰাৰ পিছত আপোনালোকৰ OTP যাব আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে ৰেজিষ্টাৰ মোবাইল নম্বৰ OTP যাব OTP সাবমিট কৰাৰ লগে লগে আপোনালোকৰ পাছৱৰ্ডটো নতুন পাছৱৰ্ডটো সেভ হৈ যাব গতিকে আপোনালোকে যেতিয়া নেক্সট টাইম লগইন কৰিবলৈ যাব তেতিয়া আপোনালোকে নিউ যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিলে সেই পাছৱৰ্ডটো দিব লাগিব গতিকে আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰোঁতে সদায় মন কৰিব যে এলফা নিউমেৰিক আৰু স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব আৰু মিনিমাম 8 কেৰেক্টাৰ্ছ হ'ব লাগিব পাছৱৰ্ডটোত তো এনেধৰণে আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰে যদিহে আপোনালোকে কাৰেক্ট ইউজাৰ আইডি দিছে আৰু আপোনালোকৰ যিটো মেছেজত আপোনালোকে পাছৱৰ্ড পাইছিলে সেই পাছৱৰ্ডটো দি পেলাই যেতিয়া লগইন কৰিবলৈ যাব যদি সেই লগইনটোৱে নহয় ফাৰ্ষ্ট লগইনটোৱে নহয় তেতিয়া আপোনালোকে কি কৰিব সাপোজ আপোনালোকে নতুন যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো চেঞ্জ কৰিব বিচাৰিছে নতুন পাছৱৰ্ড এটা দিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত যেতিয়া আপোনালোকে ইউজাৰ আইডি দিছে বা ওল্ড পাছৱৰ্ডটো যিটো আপোনাৰ এক্সিষ্টিং পাছৱৰ্ড আছে সেইটো দিছে তেতিয়া যদি লগইন হোৱা নাই যদি কিবা কাৰণত আপোনালোকে ৰং ইনপুট দি পেলাই যদি আপোনালোকে ৰং ইনপুট দি পেলাই যদি লগইন কৰিবলৈ চেষ্টা কৰিছে তেতিয়া যদি আপোনালোকৰ পাছৱৰ্ডটো হয়তো লক হৈ যাব পাৰে তো সেইকাৰণে আপোনালোকে কি কৰিব লাগিব যেটো ইউজাৰ আইডি আছে সেইটো সেম থাকিব পাছৱৰ্ডৰ কাৰণে আপোনালোকে ইমিডিয়েটলি ব্লক MIS-ক আপোনালোকে কন্টেক্ট কৰি ল'ব লাগিব আৰু লগতে যেতিয়া আপোনালোকে নতুন পাছৱৰ্ডটো পাব আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটোত আপোনালোকে পাছৱৰ্ডটো যেতিয়া পাব তাৰ পিছত আপোনালোকে এই প্ৰসেছখিনি কৰিব পাৰিব আপোনালোকে স্কুল ডাইৰেক্টৰি মেনেজমেন্টত গৈ পেলাই লগইন কৰিব আপোনালোকৰ যেটো মেছেজত আপোনালোকে পাছৱৰ্ড পালে সেই পাছৱৰ্ড দি পেলাই লগইন কৰিব তাৰ পিছত মই ভিডিওটোত আগতে যেনে ক'লো ঠিক তেনে ধৰণে আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিব আৰু এটা ইম্পৰ্টেন্ট কথা কৈ দিওঁ আপোনালোকৰ হয়তো এনেকুৱা হ'ব পাৰে হয়তো কাৰোবাৰ মোবাইল নম্বৰ চেঞ্জ হৈছে বা যিজন হেড অফ দি স্কুল আছে তেওঁ চেঞ্জ হৈছে তেতিয়া হলে তেওঁলোকৰ মোবাইল নম্বৰটো হয়তো চেঞ্জ হ'ব নতুন হেডৰ মোবাইল নম্বৰটো হয়তো এটা আপডেট নাথাকিব পাৰে তাৰ কাৰণে আপোনালোকে মোবাইল নম্বৰটো আপোনালোকে নিজে চেঞ্জ কৰিব নোৱাৰিব তাৰ কাৰণে আপোনালোকে ব্লক MIS-ক কন্টেক্ট কৰিব লাগিব ব্লক MIS-হে আপোনালোকৰ মোবাইল নম্বৰটো চেঞ্জ কৰি দিব পাৰিব তাৰ পিছত আপোনালোকক নতুন পাছৱৰ্ড এটা ৰিসেট কৰি দিব আৰু সেই পাছৱৰ্ডটো আপোনালোকে মোবাইলত ৰিসিভ কৰিব পাৰিব বা ইমেইলতো আপোনালোকে ৰিসিভ কৰিব পাৰিব তাৰ পিছত সেই পাছৱৰ্ড দি পেলাই আপোনালোকে যেতিয়া লগইন কৰিব তাৰ পিছত নেক্সট যেটো আপোনালোকক পাছৱৰ্ড চেঞ্জ কৰাৰ কথাটো কোৱা হৈছে ঠিক তেনে ধৰণে ভিডিওটো যেনেকৈ কোৱা হৈছে ঠিক তেনে ধৰণে আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব তো আজিৰ ভিডিওটিৰ বিষয়বস্তু ইমানেই আছিলে আশা কৰিছো আপোনালোকক যিখিনি কথা বুজাবলৈ চেষ্টা কৰিছো বা জনাইছো সেইখিনি আপোনালোকে বুজি পাইছে আৰু ভিডিওটো চাই পেলাই আপোনালোকে কমেন্ট কৰি জনাব যদি কিবা অসুবিধা পাইছে মোক কমেন্ট কৰিব মই যিমান দূৰ পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে মোৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিওসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰিলে নাপাহৰিব আৰু ভিডিওটি কমেন্ট কৰি জনাব ভিডিওটি চাই কেনেকুৱা পালে নমস্কাৰ জয় হিন্দ বন্দে মাতৰম